জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চতুৰ্দশ স্মৃতি দিৱসত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীগৰাকীৰ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহে মানুহৰ বাবে গীতটি মানৱতাৰ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ ৰাজ্য চৰকাৰৰ বিহু সমিতিসমূহক বিহুৰ সময়ত এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ব্যৱস্থাৰ বাবেও অনুৰোধৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে বিহু সমিতিলৈ চৰকাৰৰ অনুদানো বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ধলা শদিয়া দলঙৰ মূৰত হ'ব সুধাকণ্ঠৰ এটা বিশাল প্ৰতিমূৰ্তি 100 ফুটতকৈও অধিক উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন চহৰত সুধাকণ্ঠৰ নামেৰে একোটাকৈ পথ নিৰ্মাণৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয় সমগ্ৰ মানৱ জাতিৰ সম্পদ আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছো যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে দিল্লীৰ ভাৰত মণ্ডপত আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আমি পালন কৰিম এইবাৰ বহাগ বিহুটো আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি স্মৰণীয় কৰিব খুজিছোঁ বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ ধলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ মই পুনৰ এবাৰ আজিৰ এই দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।